তেনেহ'লে তোমাৰ তাত কিমান টকা আছে? 70 টকামান আছে। কি 70 টকা লৈ তুমি মোক ভাল পাবলৈ আহিছা? সাহস আছেচোন তোমাৰ। পেপাৰ লৈ আহিছো। পেপাৰ বিল। যাচোন মা, পেপাৰ বিলটো দিয়া। হ'ব মা, গৈছো। দিয়া। জাগি উঠে বুকু খনি হয় তাজমহল, মন নদী হৈ মৰম খুটিবই পুৰুতাত হয় সাথৰ সন্মুখত যেতিয়া তোমাক দেখো, যাযাবৰ অভিমান মুঠিতে ৰাখো, মন যায় মন যায় মন যায়। সেইদিনাৰ পিছৰে পৰা পবিত্ৰয়ে পাপৰিক মনে মনে বিচাৰি থাকে, কেৱল মাত্ৰ তাইক এবাৰ চাবলৈ। কিন্তু দুখৰ কথা এইটোৱে যেন পবিত্ৰই পাপৰিক দেখাই নাপায়। এনেদৰে দিনবোৰ গৈ থাকিল। আৰে তুমি এই সময়ত ইয়াত ৰখি আছা যে? আচলতে মই এজনী বান্ধৱীৰ ঘৰলৈ গৈ আছো, কিন্তু চোৱা না, এখনো যাবলৈ গাড়ী পোৱা নাই। তুমি এইফালে গৈ আছা নেকি? মই এইফালে গৈ আছো। যা হওক, ভালেই হ'ল। মোৰ বান্ধৱীৰ ঘৰো এইফালে। তুমি বেয়া নোপোৱা যদি মোক ড্ৰপ কৰি দিবা নেকি? মই ড্ৰপ কৰি দিব পাৰিম, কিন্তু চাইকেলত যোৱাটো তোমাৰ কোনো সমস্যা নহয়? নাই, কি সমস্যা হ'বনো, মই যাব পাৰিম। চাইকেলত উঠাৰ অভ্যাস আছে দিয়া মোৰ। আচ্ছা ঠিক আছে, তেনেহ'লে চাইকেলত উঠা।
কি হ'ল কিবা ক'বা নেকি এই কেইমাহৰ পৰা মই কথা এটা লক্ষ্য কৰিছোঁ যেতিয়া তুমি আমাৰ ঘৰত পেপাৰ দিবলৈ যোৱা তেতিয়া মোক দেখা পাবলৈ বহুত চেষ্টা কৰা আৰু ৰাস্তাত লগ পালে চক হৈ মুখখন আগৰি চাই ৰোৱা আই থিংক তুমি চাগে মোক কথা এটা ক'ব বিচাৰা কিন্তু ক'বহে নোৱাৰা নহয় জানো মিষ্টাৰ তেনেহ'লে কৈ দিয়া কি মানে হেৰি মানে আচলতে তুমি চাগে মোক এনেকুৱা কথা ক'ব বিচাৰা যিটো তুমি এতিয়া কমফৰ্টেবল ফিল কৰা নাই ঠিক আছে মই তোমাক সময় দিছোঁ অহাকালি ৰাতিপুৱা হোজাই পাৰ্কত আহি যাবা তাতেই মই তোমাৰ সকলো কথা শুনিম ঠিক আছে মই তেনেহ'লে আহোঁ হিৰে হিৰে বুৱাহিচোন খালি ৰাখিছোঁ কলিজাৰে নোৱাৰিলে নকৰোঁ জোৰ সামৰিম সপোনবোৰ নহবা তুমি মাথোঁ আহিছা কিহত আহিছা ইমান লেট হ'ল যে খোজকাঢ়ি কিয় গাড়ী ভাড়া নাছিল নেকি আৰু তোমাৰচোন এখন ভঙা চাইকেলো আছিল সেইখন লৈতো আহিব পাৰা আচলতে সেই চাইকেলখন মোৰ নাছিল সেইদিনাখন মোৰ বন্ধু এজনৰ পৰাহে লৈ আহিছিলোঁ তোমাৰ মানে চাইকেলো নাই আচ্ছা সেইবোৰ বাদ দিয়া তোমাৰ যে কিবা ক'ব লগা আছিল কোৱা মানে হেৰি আচলতে সঁচা কথা ক'বলৈ গ'লে সিদিনাখন মই তোমাক প্ৰথম দেখিছিলোঁ যিদিনাখন তোমালোকৰ ঘৰৰ পৰা পেপাৰৰ বিল আনিব গৈছিলোঁ তোমাক প্ৰথম দেখাৰ পৰাই মোৰ মনত এক বেলেগ ধৰণৰ অনুভৱ হৈছিল সেইটো মই বুজাব নোৱাৰিম তোমাক সকলো সময়তে চিফ তোমাৰ কথাই মনত পৰি থাকে আৰু তোমাৰ কথাই ভাবি থাকোঁ নাজানো ইয়াৰ নাম কি হ'ব ভাল লগা নে ভাল পোৱা তুমি মোক ভাল পোৱা ৰ না মানস হাঁহিছ কিয় সি বোলে মোক ভাল পায় আচ্ছা আজি আমি দুপৰীয়া একেলগে লাঞ্চ কৰিম ৰেষ্টুৰেণ্টত বিল কিন্তু তুমি পে' কৰিবা ঠিক আছে কি হ'ল ব'লা আচ্ছা বিল দিয়া কথা শুনি ভয় খালা নেকি আচলতে ৰেষ্টুৰেণ্টত গৈ খোৱাৰ কাৰণে মোৰ হাতত ইমান টকা নাই তেনেহ'লে তোমাৰ তাত কিমান টকা আছে 70 টকামান আছে কি 70 টকা লৈ তুমি মোক ভাল পাবলৈ আহিছা সাহস আছেচোন তোমাৰ চাওঁ তোমাৰ 70 টকা ক'ত চাওঁ তাৰ টকাবিলাক কিমান লেতেৰা আৰে বে তোৰতো দেখোন বহুত সাহস আছে বে চোৱাচোন তাৰ চাৰ্ট পেণ্ট ইমান লেতেৰা আৰু তোমাক ভাল পাবলৈ আহিছে সেইটো মই লক্ষ্যই কৰা নাছিলোঁ তাৰমানে তুমি ফুটপাথৰ ব্ৰেণ্ডেড কাপোৰ পিন্ধি আহিছা একো নাই দিয়া অলপ ফাটিহে গৈছে আৰু চেণ্ডেলযোৰ চাচোন কিমান লেতেৰা আৰু গেটআপটো চা জাষ্ট লুকিং লাইক ৱাও তোমালোকে মোক ঠাট্টা কৰি আছা ন ঠাট্টা তোমালোকৰ নিচিনা ডাঙৰ মানুহক আমাৰ নিচিনা সৰু মানুহে ঠাট্টা কৰিব পাৰোঁ জানো এয়া লোৱা তোমাৰ 70 টকা লগতে মোৰ পৰা 100 টকা এটা দিছোঁ ফুটপাথত গৈ চাৰ্ট এটা কিনি ল'বা আৰু অলপ কিবা খাই ল'বা চোৱাচোন বেচাৰা চাগে আজি একো খোৱা নাই মুখখন একেবাৰে শুকাই গৈছে শুন তোৰ কেতিয়াবা টকাৰ প্ৰয়োজন হ'লে মোক কবি তহঁতৰ নিচিনা দুখীয়া ভিক্ষাৰীবোৰক মই সদায় দান কৰিয়েই থাকোঁ আৰু শুন আকাশত চাং পতাৰ সপোন নেদেখিবি নহ'লে বিনা মেঘে বজ্ৰপাত পৰি মৰি থাকিবি পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো জোনা তাৰে মাজত পাইছিলোঁ মই হিয়াৰ মৰম তোমাৰ পাৰ হৈ যোৱা বহুতো নিশা আৰু বহুতো
তাৰে মাজত পাইছিলো মই হিয়াৰ মৰম তোমাৰ নিৰিবিলি জ্বলা জুমটি তোমাৰ কথাই সুধিছে এজাক জোনাকী জিলমি হেল্ল' মিষ্টাৰ পবিত্ৰ আপুনি যিটো জবৰ বাবে এপ্লাই কৰিছিল সেইটো জবৰ ইণ্টাৰভিউ কাইলৈ গুৱাহাটী আমিনগাঁৱত হ'ব আপুনি সময়মতে উপস্থিত থাকিব আচ্ছা ঠিক আছে মেম অঁ ঠিক আছে হেভ এ নাইচ ডে থেংক ইউ ইমান ৰাতি এই গুৱাহাটীৰ দৰে ডাঙৰ চহৰখনত ক'লৈনো যাম মই ইয়াততো মই কাকো চিনিয়েই নাপাওঁ নাই ইয়াতে বহি থাকোঁ যি হ'ব দেখা যাব হেল্ল' অঁ মই ওলাই আহিলোঁ এই গাড়ীখন অকণমান বেয়া হ'ল গেৰেজৰ ল'ৰাটোৰ বাইকখন লৈ আহিছোঁ তুমি ইমান ৰাতি ইয়াত এনেকৈ বহি আছা যে আৰু দেখাততো তোমাক কিবা বিপদত পৰা যেন লাগিছে দাদা মই এটা ইণ্টাৰভিউৰ কাৰণে গুৱাহাটীলৈ আহিছিলোঁ অহাকালিলৈ মোৰ ইণ্টাৰভিউ আছে কিন্তু ইয়াত মোৰ কোনো চিনাকি নাই থকাৰ কোনো জেগাও নাই চিনাকি নাই যদি তুমি কোনোবা হোটেলতো থাকিব পাৰা আচলতে দাদা হোটেলত থকাৰ কাৰণে মোৰ তাত টকা নাই আনকি ৰাতি হোটেলত কিবা খোৱাৰ কাৰণে মোৰ তাত টকা নাই তুমি এটা কাম কৰা নহ'লে তুমি মোৰ লগতে ব'লা ক'ত দাদা তুমি একো চিন্তা কৰিব নালাগে ব'লা আহা হেল্ল' কি মেনেজাৰে ৰিজাইন দিছে ঠিক আছে মই কিবা এটা কৰি আছোঁ মে আই কাম ইন ছাৰ য়েছ কামিং অ' তুমি আহা আহা বহাহি ৰাতি তুমি থকা খোৱাৰ কোনো অসুবিধা হোৱা নাই নহয় নাই ছাৰ একো অসুবিধা হোৱা নাই অঁ মই মোৰ ষ্টাফক কৈ ৰাখিছিলোঁ যে তেওঁক ভালকৈ চোৱা চিতা কৰিবা তুমি যিটো কোম্পানীৰ ইণ্টাৰভিউ দিবলৈ আহিছা সেই কোম্পানীৰ মই MD কিন্তু ছাৰ লোকেশ্যনটো এই অফিচত দিয়া হোৱা নাছিল আমাৰ অফিচত এজন পাৰফেক্ট মানুহৰ প্ৰয়োজন হৈ আছে সেইকাৰণেই তোমাক ইয়ালৈ মাতিছোঁ অঁ আৰু এটা কথা যোৱাকালি তোমাৰ আৰু তোমাৰ ঘৰৰ পৰিস্থিতিৰ কথা শুনি বহুত বেয়া লাগিল বাৰু তোমাৰ ডকুমেণ্টছ কেইটা দিয়াচোন এয়া লওক ছাৰ অঁ তোমাৰ পাৰ্চেণ্টেজ দেখোন বহুত ভাল আছে তোমাৰ পাৰ্চেণ্টেজবোৰ দেখি ভাল লাগিছে তোমাক মই পাৰ্চনেলি চিনি নাপাওঁ তথাপিও তোমাৰ কথা বতৰাবোৰ মোৰ খুবেই ভাল লাগিছে তেন্তে তুমি অহাকালিৰ পৰা অফিচত জইন কৰিবা থেংক ইউ ছাৰ আৰু এই দায়িত্ব বহুতৰ বাবে সপোন আশা কৰোঁ তুমি এই দায়িত্ব সুকলমে পালন কৰিব পাৰিবা কংগ্ৰেচুলেশ্যনছ
কি হ'ল প্ৰতিম? কি ইমান জৰুৰী কথা? হঠাৎ ঘৰলৈ আহিবলগীয়া হ'ল যে? ছাৰ কথাটো হ'ল মানে আপোনাৰ পাৰ্চনেল লাইফৰ লগত জড়িত কথা। পাৰ্চনেল লাইফৰ লগত জড়িত কথা মানে? ছাৰ মই জনামতে আপোনাৰ ভালপোৱা ছোৱালীজনীয়ে আপোনাৰ অসফলতাৰ কাৰণে আপোনাক অপমান কৰিছিল। তাৰ পাছৰ পৰা আপুনি কোনো ছোৱালীকেই জীৱন সংগী হিচাপে মানি লোৱা নাই। এই কথাষাৰ আমি সকলোৱে জানো। ছাৰ এনেকৈতো গোটেই জীৱন চলি নাযায়। জীৱনতো এদিন নহয় এদিন এজন জীৱন সংগীৰ প্ৰয়োজন আছে। জানো, কিন্তু হঠাৎ এই কথা? ছাৰ মই এটা কথা ভাবিছোঁ, মোৰ এজনী ভণ্টি আছে, তাই খুব ভাল মনৰ ছোৱালী। মোৰ লগত তাইৰ ফটোও আছে। যদি আপুনি অনুমতি দিয়ে মই আপোনাক দেখুৱাব পাৰিম। আচ্ছা ঠিক আছে, চাওঁ। আচ্ছা ঠিক আছে, হেৰি কৰিবা, কালি তাইক অফিচলৈ আহিব দিবা। য়েছ কাম ইন। আৰে তই মানে তুমি? দাদাই তোমাৰ লগতে বিয়াৰ কথা পাতিছিলে নেকি? তুমি আজি ইমান ডাঙৰ ছাকচেছফুল মানুহ। আই এম চৰি সেইদিনাখন তোমাক ইমান ডাঙৰ অপমান কৰাৰ বাবে। দাদাৰ মুখত শুনিছোঁ তুমি আজিও সেই ছোৱালীজনীকে ভাল পোৱা, যিজনী ছোৱালীয়ে তোমাক অপমান কৰিছিল, আৰু সেই ছোৱালীজনী ময়েই। মোক ক্ষমা কৰি দিবা প্লিজ। ক্ষমাটো মই তোমাক সিদিনাখনেই কৰি দিছিলোঁ, যিদিনাখন মই মোৰ ভুলটো বুজি পাইছিলোঁ। তোমাক ভুলতে ভাল পাই পেলাইছিলোঁ। তোমাক মোৰ যোগ্যতা পাহৰি আৰু মই পাহৰি পেলাইছিলোঁ ভালপোৱা মনৰ পৰা নহয়। ভালপোৱা হয় টকাৰ বিনিময়, দামী ঘৰ, দামী গাড়ী, দামী কাপোৰ, নতুবা ভাল কোনো লেভেলৰ বিনিময়। আৰু এই সকলোবোৰ বস্তু মোৰ নাছিল, আৰু মই জনা নাছিলোঁ যে তোমাৰ দাদাই এইটো অফিচতে চাকৰি কৰে, আৰু মই অফিচিয়েল কামৰ বাহিৰে কাৰো লগত কথা নাপাতো। তোমাৰ দাদাই ৰিকুৱেষ্ট কৰিছিল বুলিহে তোমাক ইয়ালৈ আহিব দিছোঁ। কিন্তু এটা কথা মনত ৰাখিবা, পৃথিৱীত কোনো কামেই সৰু নহয়। যিকোনো কাম কৰি জীৱনটো চলাই নিব পৰা যায়, কিন্তু শিক্ষিত হোৱাটো বহুত প্ৰয়োজন। এজন শিক্ষিত বিবেকবান ব্যক্তি এদিন নহয় এদিন সফল হ'বই। সেইকাৰণে আজি মই মোৰ লেভেলত। তুমি কি মোক ক্ষমা নকৰিবা নেকি? তুমিতো মোক ভাল পোৱা ন? তোমাক মই ভাল পাইছিলোঁ, কিন্তু এতিয়া আৰু নাপাওঁ। অহংকাৰী ছোৱালীজনীয়ে যিদিনাখন দুখীয়া ল'ৰাটোক ভাল পোৱা নাই, ঠিক তেনেকৈ আজি সফলতাৰ অহংকাৰত সেই দুখীয়া ল'ৰাটোৱে এই অহংকাৰী ছোৱালীজনীক ভাল নাপায়। আশা কৰোঁ তোমাৰ এই মুখখন মই আৰু কেতিয়া দেখা নাপাওঁ। তুমি এতিয়া যাব পাৰা, প্লিজ লিভ। কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি, মই তোমাৰ হিয়াৰ লগৰী পোৱা নাই জানো চিনি। কিমান আৰু মনৰ কথা ৰাখি মুঠত সামৰি,